প্ৰবীণ বিজেপি নেতা বিশিষ্ট অধিবক্তা ধীৰেন বৰ্মনৰ দেহাৱসান। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক ধীৰেন বৰ্মনে দিছিল আইনৰ শিক্ষা। নলবাৰীৰ প্ৰবীণ বিজেপি নেতা বিশিষ্ট অধিবক্তা তথা নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ধীৰেন বৰ্মনৰ আজি পুৱাৰ ভাগত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। বিজেপিৰ বেয়া দিনতো তেওঁ দলটোৰ ছাৰ দৰে আছিল। নলবাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি বৰ্তমানেও তেওঁ সভাপতিৰ দায়িত্ব বহন কৰি আছিল। বিশিষ্ট অধিবক্তাগৰাকীৰ বিয়োগৰ খবৰ লাভ কৰি অসংখ্য গুণমুগ্ধই আজি তেওঁৰ বাসগৃহত ভিৰ কৰে। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসংখ্য লোকে। আমি আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰী টাউন মণ্ডল সমিতিৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহী আত্মাই চিৰশান্তি কামনা কৰে, তাৰ বাবে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু এই দুখৰ সময়ত তেখেতৰ পৰিয়ালৰ লগত আমি সহমত ব্যক্ত কৰোঁ। 1946 চনত নলবাৰীৰ বৰ্ণিগাঁৱত জন্মগ্ৰহণ কৰা ধীৰেন বৰ্মনে পৰৱৰ্তী সময়ত নলবাৰী চহৰৰ গোপাল বজাৰত নিগাজীকৈ থাকিবলৈ লয়। এসময়ত মিৰ্জা কলেজত বুৰঞ্জী বিভাগৰ অধ্যাপক হিচাপে কাম কৰাৰ পিছত তেওঁ নলবাৰীত অধিবক্তা হিচাপে কৰ্মজীৱন আগবঢ়ায়। ধীৰেন বৰ্মন ডাঙৰীয়া তেখেত ইতিমধ্যে আমাৰ ৰবীন্দ্ৰ ডাঙৰীয়াই কৈছে যে তেখেত মানে কি নাছিল আচলতে, যে তেখেত আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মিৰ্জাত তেখেতে অধ্যাপনা কৰিছিল। বুৰঞ্জী বিভাগৰ তেখেত মানে আছিল, প্ৰফেচৰ আছিল। তাৰে পৰা আহি তেখেতে ইয়াতে আপোনাৰ নলবাৰীত তেখেতে প্ৰেক্টিছ আৰম্ভ কৰে আৰু কেইবাবাৰো তেখেতে আপোনাৰ চৰকাৰী উকিল হিচাপেও তেখেত আমাৰ মাজত আছিল। 1980 চনত বছালী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা সৰলা তালুকদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু পৰৱৰ্তী সময়ত অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আইন মহাবিদ্যালয়ত। লৰ বিষয়ত মানে তেখেতে প্ৰেক্টিছ কৰিছিল এনেকুৱাই নহয় যে নলবাৰীত ল কলেজ এখন, আচলতে নলবাৰীৰ যিখন ল কলেজ তাৰ অন্যতম প্ৰতিষ্ঠাতা তেখেত মানে কি ক'ব লাগিব যে আজি নলবাৰী যি আইন মহাবিদ্যালয় আৰু ধীৰেন বৰ্মন ডাঙৰীয়া যে এটা মুদ্ৰাৰ ইপিঠি তেখেতে আচলতে এইটো কৰিছে যে আমাৰ যিসমূহৰ আমাৰ অসম গণ পৰিষদ দল, এই দলক মানে নলবাৰীত শক্তিশালী ৰূপত গঢ়ি তোলা মানুহজনে আছিল ধীৰেন বৰ্মন ডাঙৰীয়া। হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীক আইনৰ শিক্ষা দিয়াৰ সমান্তৰালকৈ অধিবক্তা হিচাপেও জনপ্ৰিয় হৈ পৰিছিল সকলোৰে মাজত। শেহতীয়াকৈ লোক অধিবক্তা হিচাপেও কেইবাবছৰ কাৰ্যনিৰ্বাহ কৰিছিল নলবাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত। বিজেপি দল বুলি একো নাইকিয়া সময়ত তেওঁৰ সন্মুখৰ পৰাই দিছিল নেতৃত্ব। 2-4জন কৰ্মীক লৈ দলটোৰ কাম কাজ আগবঢ়াই নিছিল প্ৰবীণ বিজেপি নেতাগৰাকীয়ে। আজি কিছুমাহ ধৰি বাৰ্ধক্যজনিত কাৰণত গৃহতে চিকিৎসা গ্ৰহণ অহাৰ পিছত আজি পুৱাৰ ভাগত জীৱনৰ মায়াময়ীৰ ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। হৰি মন্দিৰৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আৰু নলবাৰী সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ, অবিচ্ছেদ্য ব্যক্তিত্ব ধীৰেন বৰ্মন ডাঙৰীয়াৰ যি দেহাৱসান ঘটিছে আৰু এই তেখেতৰ বিয়োগে নলবাৰীত এটা শূন্যতাৰ সৃষ্টি কৰিছে আৰু এই শূন্যতা সহজে পূৰণ নহয়। নলবাৰী বাৰ এছ'চিয়েশ্যনৰ সভাপতি আৰু সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। বিশিষ্ট অধিবক্তাগৰাকীৰ দেহাৱসানৰ খবৰ পাই তেওঁৰ বাসগৃহত অনেক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। নলবাৰী জিলা বাৰ এছ'চিয়েশ্যনৰ সভাপতি দীপুল তালুকদাৰ, সম্পাদক ৰমেশ কুমাৰ শৰ্মা সহিতে বিভিন্নজন জ্যেষ্ঠ কনিষ্ঠ অধিবক্তাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত জ্যেষ্ঠ অধিবক্তা বৰ্মনে জ্যেষ্ঠ কন্যা ডাক্তৰ জাহ্নৱী বৰ্মন, জ্যেষ্ঠ পুত্ৰ ভাৰ্গৱ বৰ্মন, কনিষ্ঠ পুত্ৰ ডাক্তৰ বেদান্ত বৰ্মন সহিতে অনেক গুণমুগ্ধক এৰি থৈ যায় ইহু সংসাৰত। মাংগালুৰুত কৰ্মৰত জ্যেষ্ঠ কন্যা ডাক্তৰ জাহ্নৱী বৰ্মন আজি নিশাৰ ভিতৰত গৃহ আহি পোৱাৰ পিছত কাইলৈ নলবাৰীৰ ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। 1946 চনৰ 21 মাৰ্চত জন্মগ্ৰহণ কৰিছিল আৰু ক্ৰমে আইনৰ ডিগ্ৰী আৰু বুৰঞ্জী বিষয়ত MA ডিগ্ৰী তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰি তেখেতে অধ্যাপনাও কৰিছিল অধ্যাপকৰূপে আৰু পৰৱৰ্তী সময়ত নলবাৰী বাৰত অংশগ্ৰহণ কৰি তেখেতে লোক অভিযুক্ত হিচাপে কেইবাবাৰো তেখেতে কাৰ্যনিৰ্বাহ কৰিছে আৰু আজি তেখেতৰ দেহাৱসান ঘটিছে আৰু তেখেতৰ পুত্ৰ পুত্ৰীসকলক সুন্দৰভাৱে সংস্থাপন কৰিছে। গতিকে তেখেতৰ মৃত্যুত আমাৰ সমগ্ৰ নলবাৰীয়ে আজি শোক পাইছে।